তো হে গাইজ গুড মৰ্ণিং কেনেকুৱা আছে আশা কৰিছোঁ আপোনালোকে ভালে আছে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কৃতিৰ পৰা যেহেতু ৰাতিপুৱা ময়ো গা পা ধুই ৰেডি সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কৃতিক স্কুলত থৈ আহোঁ মানে কৃতিৰ স্কুলৰ টাইম হৈ আছে তাইক ৰেডি কৰাই লওঁ তো তাৰ পৰাই আৰম্ভ কৰোঁ যেহেতু আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে মমিতা দেৱনাথ যেহেতু আপোনালোকে গমে পাইছে কেনেকুৱা এটা জঘন্য মানে কাণ্ড হৈ গৈছে যোনটো কাণ্ড ঘটনা ক'বলৈও লাজ লাগিছে মানে কি বুলি কম আৰু পৃথিৱীত এতিয়াও এনেকুৱা মানুহ জীয়াই আছে এনেকুৱা মানুহ আছে যাৰ মাজত আমি আছো কোনজন ভাল কোনজন বেয়া জুখিব নোৱাৰো একো কৰিব নোৱাৰো চালে মানুহ চিনি পাই জানো এনেকুৱা হয় বুলি পেলে এনেকুৱাতো কাকো চিনি নাপায় এনেকুৱা এটা ঘটনা হৈছে যাক মানে ক'বলৈও মানে কি কম শব্দ নোহোৱা হৈ গৈছে সো মোৰ বিশেষ একো ক'ব লগা নাই যেহেতু ময়ো এজনী ছোৱালী মোৰো এজনী ছোৱালী আছে অকল মোৰ বুলি নহয় সবৰে ছোৱালী আছে বা সবৰে যোনটো যোনে যোনে চাইছে ভিডিঅ'টো সিহঁতৰ সবৰে নাজানো কি অনুভৱ হৈছে মানে মই ক'বলগীয়া শব্দ নাই কান্দি যে দেখাম হেতুও মই পাৰা নাই মানে এনেকুৱা গাৰলুম খিয়ৰি গৈছে মোৰ কথাটো ভাবিয়ে খিয়ৰি গৈছে যোনসকলে কৰিছে সিহঁতৰ বাৰু লাষ্টটো দূৰৰে কথা সিহঁতে বাৰু এবাৰো ভাবা নাছিল নে সিহঁতে ৰাক্ষসৰ লিষ্টতো নপৰে ৰাক্ষস বুলিম যে হেতুও ক'বলৈ লাজ লাগে ৰাক্ষসৰ লিষ্টতো নপৰে সো মোৰ পুলিচ প্ৰশাসন বা গভৰ্ণমেণ্টৰ ওচৰত এটোৱে অনুৰোধ এটা এনেকুৱা শাস্তিৰ ব্যৱস্থা কৰক যোনটোক চাই মানুহে ভয় কৰে আপোনালোকে আজিতো হোৱা নাই এইটো ঘটনা আগে পিছও হৈ আছে মোৰ ভিডিঅ'টো বনোৱাৰ কাৰণে এইটো যে মই মোৰ মন নাছিল কিন্তু তথাপিও মই পাৰা নাই সহ্য কৰিব পাৰা নাই আগতো এনেকুৱা ঘটনা ঘটি আহিছে কিয় বাৰ ঘটে আপোনালোকে কেতিয়াবা চিন্তা কৰিছেনে এই ঘটনাটোৱে বাৰ কিয় ঘটে বেলেগটো ঘটনা ইমানকে হেই নহয় এইবিলাক ঘটনাই যে কিয় ঘটে তো মোৰ গভৰ্ণমেণ্ট পুলিচ প্ৰশাসনৰ ওচৰত এই এটা অনুৰোধ যে এনেকুৱা এটা ব্যৱস্থা কৰক যে নেক্সট যোনটো জেনাৰেশ্যন আহি আছে সিহঁতে এনেকুৱা কৰিবলৈ ভয় খায় মানে সপোনতো যেতে ভাবিব নোৱাৰে এনেকুৱা এটা ব্যৱস্থা সিহঁতক জেলত নি পেলে ফাঁচি দি এইবিলাক একো কৰি লাভ নাই খুৱাই বুৱাই মোৰ হিচাপত এনেকুৱা এটা ব্যৱস্থা লওক যোনটো কৰিবৰ কাৰণে সিহঁতে মানে সপোনতো ভাবিব মোৰ লাজ লাগিছে যে মই আজি এইটো যুগত মই আছো মোৰ সঁচাই লাজ লাগিছে এই মুহূৰ্তত যদি মোক কয় তুমি মৰি যাও মই মৰি যাব ৰেডি আছো কিন্তু এইবিলাক চাই মোৰ লাজ লগা হৈছে মই এজন মানুহ মই এখন সমাজত ডাঙৰ হোৱা এজন মানুহ মোৰ আজি ভিডিঅ'টো বনোৱাৰ এই উদ্দেশ্য আশা কৰিছো আপোনালোকেও মোৰ কথাখিনিত মত দিব যেটো মই কৈছো কাৰণ কিয় ক'ব লগা ৰাস্তা নাই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব